সুৰৰ দৰিয়লি ভায়লিনৰ মায়াবী সুৰত মোহাচ্ছন্ন সংগীতপ্ৰেমী ভায়লিনে বিষাদৰ কথা কয় ভায়লিনৰ বাবেই মিঠা অনুভূতিৰ নিজৰা বয় ভায়লিনৰ সুৰে যেন অব্যক্ত বহু কথাই কয় কলাক্ষেত্ৰৰ বাকৰিত সুৰৰ মায়াবী সন্ধিয়া আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী মনোজ বৰুৱা আৰু ডক্টৰ পূৰবী শৰ্মাৰ সপোনৰ এটি ফচল গুৱাহাটী স্কুল অৱ মিউজিক ২০তম বৰ্ষত ভৰি দিলে সংগীত প্ৰতিষ্ঠানখনে এই উপলক্ষে কলাক্ষেত্ৰৰ বাকৰিত সুৰৰ দৰিয়লি শীৰ্ষক বৰ্ণিল অনুষ্ঠান গুৱাহাটী স্কুল অৱ মিউজিকৰ শিক্ষাৰ্থীসকলৰ হাতত প্ৰাণ পাই উঠিল এটাৰ পাছত আনটো গীত নৱপ্ৰজন্মৰ শিল্পীৰ সুৰৰ লহৰত প্ৰাণ ভৰি উঠিল দৰ্শকৰ মন মনোজ বৰুৱা আৰু পূৰবী শৰ্মাৰ আঙুলিত ধৰিয়ে এদিন হাতত ভায়লিন তুলি লৈছিল এইসকল উদীয়মান প্ৰতিভাই ইয়াৰ পাছতেই সংগীত অনুৰাগীৰ উৎকণ্ঠাৰ অৱসান ঘটাই হাতত ভায়লিন তুলি ল'লে মনোজ বৰুৱা আৰু ডক্টৰ পূৰবী শৰ্মাই মনোজ বৰুৱা পূৰবী শৰ্মাৰ মায়াবী সুৰ অনুভৱী প্ৰতিজন দৰ্শক সুৰৰ লাগীত বিভোৰ কেৱল ইমানেই নে অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে সুদূৰ জাৰ্মানীৰ পৰা অহা মাৰ্টিন ড্ৰাকৰে নামৰ এইগৰাকী শিল্পীয়ে হাতত হাজাৰ বছৰ পুৰণি ডিজুৰে দু নামৰ এবিধ অষ্ট্ৰেলিয়ান বাদ্য এই অনুষ্ঠানেও সুৰৰ দৰিয়লিৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰিলে সুৰৰ মায়াজালেৰে সকলোকে মোহাচ্ছন্ন কৰি তোলা এই অনুষ্ঠানত অংশ লৈ ভিন্ন ক্ষেত্ৰৰ জ্যেষ্ঠ সংস্কৃতিবান ব্যক্তিয়ে প্ৰতিজন সমল ব্যক্তিয়ে নৱপ্ৰজন্মক সংগীতৰ এখন নতুন পৃথিৱীৰ সন্ধান দিয়া মনোজ বৰুৱা আৰু পূৰবী শৰ্মাৰ ঐকান্তিক প্ৰচেষ্টাৰ শলাগ লয় গুৱাহাটী স্কুল অৱ মিউজিকৰ এই সুৰীয়া যাত্ৰাৰ সহযাত্ৰী হৈ আপ্লুত প্ৰতিগৰাকী সংগীত অনুৰাগী বিশ্বজ্যোতি শৰ্মা ৰিপৰ্ট NKTV+।